हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं बनाबले ओलाइছো मांस पोलाव माने चिकेन बिरियानी। एया मैं डाঙर साइजर कुकार एटा लैছো। इयाते मैं तेल दिছো, सरियहर तेल। इयाते पियाज मैं 3टा लैছো, डाঙर डाঙर पियाज। पियाजखिनि मैं इटा धुनियाके भुनिम। अलप रঙा কৰিব লাগিব पियाजखिनि, তেতিয়াহে কালাৰটো আৰু ধুনিয়া হ'ব আৰু গ্ৰেভিটো ভাল হ'ব। ইয়াতে মই তেজপাত 3টা লৈছো, লং ইলাচি লৈছো, দালচেনি লৈছো আৰু ইয়া পিয়াজত তেলত ভুনিলে ভাল হয়, গোন্ধটো ভাল হয়। এয়া মাংস মই 1 কিলো লৈছো। ইয়াতে দি দিলো, তেলত অলপ ভুনি লম, ফ্ৰাই কৰি লম এনেকুৱা ধৰণে। ইয়াতে মই নহৰু এচামুচ দিলো আৰু 1.5 চামুচ মই আদা দিছো। আদাটো বহুত বেছি হলেও বেয়া লাগে খাব। এনেকুৱা ধৰণে ভুনি ল'ব। এয়া মই মছলা লৈছো, হালধি 1.5 চামুচ লৈছো, জলকীয়া গুড়ি এচামুচ, ধনিয়াৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ আৰু গৰম মছলা আধা চামুচ লৈছো। ভালদৰে ভুনি ল'ব এনেকুৱাকৈ মাংসখিনি। নিমখ 1.5 চামুচ দিলোঁ, বেছি আৰু দিব লাগিব লাগিলে। আপোনালোকে যি হিচাপত খায় এই হিচাপত দিলেই হ'ল। এই চিকেন বিৰিয়ানীটো বহুত টেষ্টি লাগে খাব আৰু আমাৰ ৰমজান মাহ চলি আছেতো, আবেলি নাস্তা ধুনীয়া হয়। ইয়াতে মই পানী দিলোঁ, অলপ ঢাকনি মাৰি দিম যাতে গ্ৰেভিখিনি ধুনীয়া হয়। চাউল লৈছো মই জহা চাউল, ইয়াতে 4 গিলাচ লৈছো, মানে 1 কেজি। ইয়াতে মই মাংসখিনি দি দিলোঁ, চিকেন মছলা এচামুচ, চাউলখিনি গোটেইখিনি মই ধুই পেলাই দি দিলোঁ। ভালদৰে লৰাই দিম। ৰেচিপিটো বহুত সহজে হয়, আপোনালোকে বনাই খাওক এনেকুৱা ধৰণে। যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াতে মই বিৰিয়ানী মছলা এচামুচ দিছোঁ। বিৰিয়ানীত বিৰিয়ানী মছলা নহ'লেতো সোৱাদেই নহয়। জলকীয়া যদি আপোনালোকে বেছিকৈ খায় বেছিকৈ দিব, আমি অলপ কম খাওঁ, এই হিচাপে মই কমাই দিছোঁ। ধনিয়াৰ পাত কাটি দিছোঁ। পানী এটা হিচাপত দিব, আপোনালোকে যিমান চাউল লয় সেই হিচাপে পানীটো দিব। ভালদৰে লৰাই দিব যাতে লাগি নধৰে তলত। পানীটো কমাই নিদিব, বেছিও নিদিব। বেছি দিলে বহুত সিজি যাব পাৰে আৰু কম দিলে মানে লাগি ধৰিব তলত আৰু মানে চাউলটো আধা সিজা হৈ যাব। এতিয়া মই ইয়াতে ঢাকনি মাৰি দিম। ঢাকনি মাৰি এটা চিটি আহিবলৈ দিম। এয়া দেখিছেনে, ধুনীয়া হৈছে। থেংক
থেংক ইউ।